নমস্কাৰ, আপুনি বেঙেনা ভাজি বা আঞ্জা খাই বেয়া পায় নেকি? যদি বেয়া পায় তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে। আজি মই একেবাৰে নতুন ষ্টাইলৰ বেঙেনাৰ এটা বিশেষ ৰেচিপি লৈ মই বিচিত্ৰ ফুড মেকিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক বেঙেনাৰ যিটো ৰেচিপি ৰান্ধি দেখুৱাম, বেঙেনা বেয়া পোৱা মানুহজনেও এবাৰ খালে আকৌ এবাৰ খাব বিচাৰিব। বেঙেনাৰ এই বিশেষ ধৰণৰ ৰেচিপিটো কেনেকৈ ৰান্ধিম ভিডিঅ'টো শেষলৈকে চাই থাকক। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। বেঙেনাৰ ৰেচিপিটো বনাবৰ কাৰণে প্ৰথমতে মই চিক্ৰেট মছলা এটা তৈয়াৰ কৰি ল'ম। 2 চামুচ ধনিয়া গুড়া, 1 চামুচ জলকীয়া গুড়া, 1 চামুচ জিৰা গুড়া, 1 চামুচ গৰম মছলা, 1/2 চামুচ হালধি গুড়া, ইয়াত অকণমান নিমখ, 1/2 চামুচ আমচুৰ পাউডাৰ। এতিয়া এইখিনি মই ধুনীয়াকৈ মিলাই ল'ম। এইখিনি ধুনীয়াকৈ মিলাই ল'লোঁ। এতিয়া মই এই বেঙেনা ৰেচিপিটো বনাবৰ কাৰণে এইটো সাইজৰ মই 2টা বেঙেনা লৈ লৈছোঁ। এই বেঙেনাকেইটা ধুনীয়াকৈ ধুই মই শুকুৱাই লৈছোঁ আৰু ইয়াত ঠাৰিকেইডাল এৰুৱাই দিয়া নাই। ঠাৰিকেইডাল অকণমান চুটিকৈ খালি কাটি লৈছোঁ। ঠাৰিকেইডাল ইয়াত থাকিবই। আজি এই বেঙেনা ৰেচিপিটো সুন্দৰতাটোৱে হৈছে যে বেঙেনাটো মই যেনেধৰণে কাটিম। এতিয়া মই এই বেঙেনাটো কেনেকৈ কাটিম আপোনালোকে ভালদৰে চাই ল'ব। বেঙেনাটো মই এনেকৈ মাজদি ধুনীয়াকৈ ফালি লৈছোঁ। আৰু মই একদম ঠাৰিডালৰ সৈতে একেলগে ফালি দিম। ঠাৰিডাল এৰুৱাই নেপেলাওঁ। দেখিছে, এয়া মই ধুনীয়াকৈ ফালি ল'লোঁ। আৰু এতিয়া মই কেনেকৈ কাটিব লাগিব চাওক। বেঙেনাটো এনেকৈ এই চুৰিখন লৈ এনেকৈ উকিয়াই দিব লাগিব, যাতে এইপিনে ফুটা ওলাই নাযায় পিঠি চাইডে। ভিতৰৰ চাইডটোহে খালি অকণ দবাই এনেকৈ উকিয়াই ল'ব লাগিব। আকৌ এনেকৈ পথালিকেও এনেকৈ উকিয়াই দিব লাগিব। এতিয়া গোটেই কেইফাল মই এনেকৈ ধুনীয়াকৈ উকিয়াই ল'ম। এইটো চাওক, এনেদৰে ধুনীয়াকৈ গোটেই কেইফাল উকিয়াই ল'ব লাগিব। সেয়া চাওক, গোটেই কেইফাল মই ইয়াত ধুনীয়াকৈ উকিয়াই ল'লোঁ। এতিয়া মই যে বনাই ৰাখিছিলোঁ চিক্ৰেট মছলাটো, এই মছলাখিনি এতিয়া মই এয়া বেঙেনাখিনিত ধুনীয়াকৈ সানি ল'ম। এনেদৰে ইয়াৰ মাজত সোমোৱাই ধুনীয়াকৈ বেঙেনাখিনিৰ লগত মছলাখিনি সানি ল'ব লাগিব। আপোনালোকে ভালদৰে চাই যাব। এই ফাগখিনিত মছলাখিনি ধুনীয়াকৈ সোমোৱাই ল'ব লাগে। তেতিয়া মছলাৰ সোৱাদটো বেঙেনাৰ ভিতৰত সোমাই যাব, তেতিয়া খাবলৈ টেষ্টি হ'ব। এয়া চাওক, এইখিনি বেঙেনাখিনিত মই ধুনীয়াকৈ মছলাখিনি এই ফাগখিনিত সোমোৱাই সানি ল'লোঁ। তাৰপিছত ব'লক এতিয়া নেক্সট প্ৰচেছটো আৰম্ভ কৰোঁ। এতিয়া গেছটো জ্বলাই গেছত কেৰাহী এখন পাতি ল'লোঁ। ইয়াত মই অকণমান তেল দি ল'ম। ইয়াত তেলখিনি গৰম হ'ল। ইয়াত মই এতিয়া বেঙেনা কেইপিচ অকণমান সময় ফ্ৰাই কৰি ল'ম। ফ্ৰাই মানে ইয়াত মছলাটো মানে অকণমান ইয়াত মিলি যোৱাকৈ, মছলাটো ইয়াত বেঙেনাৰ ভিতৰলৈ সোমাই যোৱালৈকে অকণমান সময় এইখিনি ফ্ৰাই কৰি ল'ম। বেছি সময় নাভাজোঁ, খুব বেছি 2 মিনিট সময় মই এইকেইপিচ অকণমান নিলুটি খিলুটি কৰি ফ্ৰাই কৰি ল'ম। এইপিনে তল চাইডটো সিজি থাকোঁতে ইয়াত ওপৰতো মই এনেকৈ অকণমান তেল সানি দিম। তেল এক্সট্ৰা তেল লোৱা নাই, মই ইয়াত তলৰ পৰাই ব্ৰাছেৰ সৈতে তেল অকণ ইয়াত সানি দিছোঁ। এনেকৈ দিলে কি হয়, মছলাটো ভিতৰলৈকে ধুনীয়াকৈ সোমাই যায়, ওলাই অহা চান্স নাথাকে। মই এনেদৰে এইকেইপিচ ধুনীয়াকৈ গোটেই কেইপিচ ফ্ৰাই কৰি লওঁ। এতিয়া এয়া এপিচ মই এনে লুটিয়াই দিম। এইপিনে এতিয়া মই আৰু 1 মিনিটমান সময় ফ্ৰাই হ'ব দি পেলাই এইকেইপিচ মই নমাই দিম। এয়া দেখিছে, মছলাখিনি ধুনীয়াকৈ ছেট হৈ গৈ ইয়াৰ ভিতৰত সোমাই গৈছে। এইটো ষ্টেজতে এইখিনি এতিয়া মই প্লেট এখনলৈ নমাই ল'ম। এয়া মই গোটেইকেইফাল ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। এতিয়া এই বেঙেনাখনৰ গ্ৰেভিখিনি তৈয়াৰ কৰি ল'ম। গ্ৰেভিখিনি বনাবৰ কাৰণে গেছত কেৰাহী এখন পাতি ল'লোঁ। এতিয়া কেৰাহীটো গৰম হোৱাত মই ইয়াত অকণমান তেল দি লৈছোঁ। ইয়াত তেল গৰম হোৱাত ইয়াত অকণমান হিংটো আপোনালোকে থাকিলে দিব, নাথাকিলে স্কিপ কৰিব পাৰিব, কিন্তু হিং দিলে ফ্লেভাৰটো ভাল আহে। ইয়াত কেইটামান সৰিয়হ আৰু 1/2 চামুচ গোটা জিৰা দি লৈছোঁ। এইখিনি অকণমান লৰাই ল'ম। এতিয়া ইয়াত মিহিকৈ কাটি ৰখা 2টা পিঁয়াজ মিহিকৈ মই কাটি ৰাখিছিলোঁ, সেইখিনি এতিয়া ইয়াত দি দিম। এতিয়া পিঁয়াজখিনি মই অকণমান ৰাংচিয়া হোৱালৈকে ধুনীয়াকৈ ভাজি ল'ম। এয়া পিঁয়াজখিনি সিজি অকণমান ৰাংচিয়া ভাৱ আহিছে। এইটো ষ্টেজতে মই 1 চামুচ আদা নহৰু পেষ্ট দি দিছোঁ। এতিয়া এয়া পিঁয়াজখিনিৰ লগত আদা নহৰু কেঁচা গোন্ধ যোৱালৈকে ধুনীয়াকৈ অকণ সময় মই ভাজি ল'ম।
এয়া আদা নহৰু আৰু পিঁয়াজখিনি মই ধুনীয়াকৈ ভাজি ল'লোঁ। এতিয়া মই 2টা ডাঙৰ চাইজৰ বিলাহী এয়া পেষ্ট কৰি থৈছিলোঁ, এতিয়া এইখিনি দি দিলোঁ। এতিয়া পিঁয়াজ আদা নহৰু আৰু এয়া বিলাহী পেষ্টখিনি ধুনীয়াকৈ মই তেল ওলোৱালৈকে এইখিনি ভাজি ল'ম। ইয়াত মই এতিয়া অকণমান নিমখ দি দিম। এয়া বিলাহীখিনিও ধুনীয়াকৈ ভাজ খাই গ'ল। এতিয়া মই এয়া অথনি যে মছলাখিনি বনাইছিলোঁ, সেই মছলা ৰৈ গৈছিলে সেইখিনিকে ইয়াত মই এতিয়া দি দিম। এয়া চাওক মছলাখিনি ধুনীয়াকৈ ভাজ খাই গ'ল, এয়া তেল ওলাই গৈছে মছলাৰ পৰা। এতিয়া মই এইটো ষ্টেজতে ইয়াত 1 কাপ মানৰ জোখা গৰম পানী দি দিম। পানী দি এইখিনি কিছু সময় উতলিবলৈ দিম। এই বেঙেনা ৰেচিপিটো বনাবলৈ খুবেই সহজ। আপোনালোকে কোনে কোনে এনেকৈ বনাই খাই পাইছে মোক কমেণ্ট কৰি জনাবচোন। যদি নাই খোৱা এবাৰ খাই চাব, সঁচাকৈ বহুত টেষ্টি হয় আৰু ইয়াক বনাবলৈও একেবাৰে সহজ। এইখিনি ইয়াত ধুনীয়াকৈ উতলি আছে। ইয়াত মই এতিয়া অথনি ফ্ৰাই কৰি ৰখা বেঙেনা কেইপিচ দি দিম। এতিয়া এইখিনি মই এনেদৰেই কিছু সময় সিজিবলৈ দিম। এনেদৰে অকণ এই মছলা গ্ৰেভিখিনি অকণমান ইয়াৰ ওপৰত দি দিম। এতিয়া মই ইয়াত অকণমান ঢাকন দি 2 মিনিটমান সময় এইখিনি সিজিবলৈ দিম। চাওক 2 মিনিটৰ পিছত ডঙাই দিছোঁ, এয়া এনেকুৱা ধৰণৰ হৈ গৈছে। এতিয়া মই এইখিনি এপাক এপাক লুটিয়াই দিম, এইটো ছাইডেও অকণমান সিজিবৰ কাৰণে। এইখিনি আকৌ এবাৰ এনেকৈ লুটিয়াই দিম। এতিয়া আকৌ কিছু সময় এইখিনি ঢাকি দিব দিম। তাৰপিছত মোৰ এয়া বেঙেনা ৰেডি হৈ গ'ল। এয়া চাওক মোৰ এয়া বেঙেনাৰ চব্জিখন ৰেডিয়ে হৈ গৈছে। ইয়াত মই এতিয়া 2টামান মান ধনিয়া পাত কাটি পেলাই ছটিয়াই দিছোঁ। এয়া মোৰ বেঙেনাৰ ৰেচিপি ৰেডি হৈ গ'ল। এয়া ভাত বা আপোনালোকে ৰুটিৰ লগত পৰিৱেশন কৰিব পাৰিব। মোৰ এই বেঙেনাৰ ৰেচিপিটো কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেলটো যদি নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি ল'ব। তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে আগতীয়াকৈ পাব। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।